জাগিৰোডৰ গুভাত স্থাপন হ'ব ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰ ভাণ্ডাৰ স্থাপনৰ বিৰোধিতা কৰিছে স্থানীয় দল সংগঠন আৰু ৰাইজে অস্ত্ৰ ভাণ্ডাৰ জনজাতীয় সংৰক্ষিত অঞ্চলত স্থাপন কৰাৰ বিৰোধিতা কৰিছে জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে এই সকল লোকে 23 মাৰ্চত মুখ্যমন্ত্ৰীৰ আলোচনাত মিলিত হ'ব স্থানীয় ৰাইজ মুখ্যমন্ত্ৰীৰ হ'বলগীয়া আলোচনা বিফল কৰাৰ চেষ্টা কৰিছে একাংশই আমাৰ সিনিৰাম মালাং ডাঙৰীয়াই আমাৰ দিছপুৰত গৈ যেটো বক্তব্য ৰাখিলে যে গুভাত যেটো এয়াৰ ফোৰ্স অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ ক্ষেত্ৰত নেতৃত্ব লৈ থকা আমাৰ জাগিৰোডৰ জুচিং বৰলৈ আৰু ভোগেশ্বৰ পাটৰ ডাঙৰীয়াৰ ওপৰত যি বক্তব্য ৰাখিলে এই বক্তব্য আমি গুৱাবাসী ৰাইজৰ সৈতে তীব্ৰ ভাষাৰে গৰিহণা দিছো অনাগত ভৱিষ্যত যাতে তেখেতে এনে বক্তব্যৰ পৰা বিৰত ৰাখে আৰু তেখেতে গুটে ইয়াত যি ব্ৰাঞ্চৰ যি শাখা কমিটি পাতিছে এই শাখা কমিটি যদি ৰাইজৰ মতে নচলি যদি ৰাইজক বিচলিত কৰিবৰ কাৰণে তেওঁলোকে সভা কমিটি পাতে তেনেহলে আমাক ৰাইজে জানিব দিছে এই গুভাৰ সাব কমিটিটো অনাগত দিনত ভংগ কৰা যাব গুভাত যেহেতু বায়ুসেনা বাহিনী অস্ত্ৰ ভাণ্ডাৰ কৰিব বিচাৰিছে এইখিনি ইতিমধ্যে আমাৰ অসম চৰকাৰ আমাৰ জাগিৰ সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি অহা 23 তাৰিখে বহিবৰ কাৰণে আমি আলোচনা কৰিছো ইয়াতে আমাৰ এছাম সংগঠনসকলে মাজতে গৈ ধৰ্ণা কাৰ্যসূচী তেওঁলোকে লৈ আছে ইয়াত আমি ৰাইজে আমি জ্ঞাত নহয় বা আমি ৰাইজে সম্পূৰ্ণ নাজানো তেওঁলোকে কি কৰিব বিচাৰিছে ইয়াৰ কাৰণে কিবা যদি কিবা গণ্ডগোল হয় তাৰ কাৰণে গুভা ৰাইজে দায়ী নহয় আৰু গুভা ৰাইজ এইটো তেওঁলোকে জনা উচিত যে সিনিৰাম মালাং ডাঙৰীয়াই যোৱাকালি দিছপুৰ যেটো হেৰি কৰিছে জুচিং বৰলৈ দেৱ আৰু মই শ্ৰী ভোগেশ্বৰ পাটৰকে এনেকুৱা বদনাম কৰিছে তেওঁলোকে আমি ইয়াত দালাল কৰিবৰ কাৰণে এখন তিৱা গুভা জনজাতি উন্নয়ন কমিটি গঠন কৰিছো তেওঁলোকে এইটো স্পষ্টীকৰণ হ'ব লাগে ইয়াত এইখন কমিটি কি কাৰণত পাতা হৈছে তেওঁলোকে জানিব লাগে আজি নাজানাকে তেওঁলোকে দিছপুৰত গৈ এইটো জনে মানে কোৱাত আমি হেৰি বিচৰা নাই অন্যথাই আমি যদি এইটো কৰে এইটো স্পষ্টীকৰণ গুভাবাসীয়ে মৰিব ভয় নকৰে আৰু কাবাক মাৰিবলৈ ভয় নকৰে তেওঁলোকে স্পষ্টীকৰণ হোৱাটো ভাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত